So, আমি ডিসকাশন কৰি আছিলো A Cup of Tea, and it was written by Rosemary. And last time we have discussed, I think, part 2. যদি আপোনালোকে পাৰ্ট 2 বা পাৰ্ট 1 টো চোৱা নাই তেতিয়াহ'লে মোৰ ইউটিউব চেনেল লিটাৰেচাৰ ফাউণ্ডেশ্যন তাতে গৈ পিনে প্লেলিষ্টত পাই যাব। প্লেলিষ্টত লিখা আছে A Cup of Tea by কেথৰিন মেনছফিল্ড। তো তাতে আপোনালোকে পাৰ্ট 1 পাৰ্ট 2 ধুনীয়াকৈ পাই যাব। তো আজি আমি থাৰ্ড পাৰ্টৰ ডিছকাছ কৰিম। ইয়াৰ পিছত আমাৰ ফ'ৰ্থ যোনটো পাৰ্ট আছে এনেকৈ চলি থাকিব কণ্টিনিউৱাছলি ছেকেণ্ড ইয়েৰ অল্টাৰনেটিভ ইংলিছৰ হাৰমনি কিতাপৰ গোটেইখিনি বস্তু আমি এনেকৈ চলাই ল'ম। চ' আপোনালোকে যদি চেনেলখনত নতুন আহিছে তেতিয়াহ'লে অলপ কি কৰি দিব, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক শ্বেয়াৰ কৰি দিব, আৰু যদি ফেচবুকত চাই আছে তেতিয়াহ'লে লাইক কৰিব, ফ'ল' কৰি দিব। আৰু এইখিনি আমাৰ ইয়াতে ৱেবছাইট দিয়া আছে। নোটছৰ প্ৰয়োজন হ'লে তেতিয়াহ'লে এইখন ৱেবছাইটত ভিজিট কৰিলে হ'ল। কিবা যদি আমাৰ লগত কণ্টেক্ট কৰিব লগা আছে তেতিয়াহ'লে আমাৰ ইয়াতে ইমেইল দিয়া আছে, ইমেইলত আহি গ'লে হ'ল। তো ইউটিউবৰ কাৰণেতো ইউটিউব আপোনালোকে যোনখন চেনেলত চাই আছে এইটো আমাৰ ইউটিউব চেনেলৰ লিংক আছে। আৰু ফেচবুকত যদি জইন কৰিব লগা হয় বা ফেচবুকত যদি আপোনালোকে পেজটো লাইক কৰে তেতিয়াহ'লে ফেচবুকৰ বস্তুখিনি আপোনালোকে পাই যাব ইয়াতে। তো যি কি নহওক এইখিনি আমাৰ অফিচিয়েল ছ'চিয়েল মিডিয়াছ হয়। তেতিয়া আমি লাষ্টত পাৰ্ট 2টো ডিছকাছ কৰিছিলোঁ। তো আজি আমি পাৰ্ট 3টো চাম। তো ইয়াৰ আগতে লাষ্টত যেতিয়া আমি পাৰ্ট 2টো ডিছকাছ কৰিছোঁ তো তাতে আমি কেইটামান বস্তু পাইছিলোঁ যে সিদিনা ৰ'জমেৰী ফেইল কি কৰিছিলে, আমাৰ যোনটো এনামেল বক্স আছে সেই বক্সটো যোনটোৰ দাম সুধিছিলে 28 গিনিজ। তো বক্সটো আমাৰ ৰ'জমেৰী কিনিব পৰা নাছিলে। এতিয়া কিবা কাৰণত কিনিব পৰা নাই, আমাক দিয়া নাই টেক্সটত। তো তাই কি কৰিছিল দোকানৰ পৰা, তো এইখন সেই শ্বপকিপাৰ আছিলে যোনখন দোকানতেই যে এনামল বক্সটো আপোনালোকে ইয়াতে চাব পাৰিছে। তো বক্সটোৰ পিকচাৰ আমি চাইছিলোঁ য'ত ধুনীয়া কিছুমান পিকচাৰ্ছ আছিলে। তো সেইটো আছিলে এই বক্সটো যোনটো আমাৰ ৰ'জমেৰী সিদিনা কিনিব পৰা নাছিল। 28 গিনিজ আছিলে ইয়াৰ প্ৰাইচটো। তো তাৰপিছত কি কৰিলে, তাই দোকানৰ পৰা ওলাই গ'ল। দোকানৰ পৰা ওলাই যোৱাতে ইয়াতে বৰষুণ পৰি আছিলে, তাৰপিছত লাইটবিলাক লাহে লাহে বাৰ্ণ কৰি আছিলে, ধিমিক ধামাকে জ্বলি আছিল। মানুহবিলাক দৌৰা দৌৰিকে নিজৰ যোনটো শ্বেল্টাৰ আছে তাতে গৈ আছিল। আৰু ৰ'জমেৰী জাষ্ট পেভমেণ্ট বা যোনটো ছাইড ৱাক আছে সেইটো পাৰ হ'লেই গাড়ীখন ৰখি আছে, কিন্তু তাইৰ মনত সেই দুখটো যে এটা বস্তুটো কিনিব নোৱাৰিল। তো তাৰ কাৰণে ইয়াতে ৰ'জমেৰী কি হৈ আছিলে, থিয় হৈ আছিলে। তো ইতিমধ্যে ৰ'জমেৰী থিয় হৈ থাকোঁতে আমি কি পাইছিলোঁ সিদিনা, তো আমি পাইছিলোঁ যে এজনী কি আহিছিলে, ছোৱালী আহিছিলে। যি ছোৱালীজনী কেনেকুৱা আছিলে আমাৰ ইয়াতে অলপ ডেছক্ৰিপশ্যন দিছিলে, আমি লাষ্ট টাইম পাইছিলোঁ। চ' কেনেকুৱা ডেছক্ৰিপশ্যন দিছিলে ইয়াতে আমাৰ ডেছক্ৰিপশ্যনটো আমি থৈ আহিলোঁ। এক ছেকেণ্ড চাইছোঁ, ইয়াতে ডেছক্ৰিপশ্যনটো চাব। য়াং গাৰ্ল আছিলে, থিন ডাৰ্ক এণ্ড শ্বেডোই আছিল। তো এয়া আমাৰ কি আছিলে, মিছ স্মিথ আছিল, যোনটো এটা পুৰ ফিগাৰ হয়, পুৰ গাৰ্ল হয়। Though she cannot be considered as a beggar, but she belongs to a poor family, দুখীয়া ফেমিলিৰ পৰা আছিলে। তো ৰ'জমেৰী কি বিচাৰিছিলে, she wanted to have the price of a cup of tea. তো এক কাপ চাহ খুজিছিলে বা একাপ চাহৰ পইচা খুজিছিলে। তো ইফালে আমি অলৰেডি ৰ'জমেৰী কেৰেক্টাৰিষ্টিকটো পাওঁ যে ৰ'জমেৰী কেনেকুৱা ছোৱালী আছিলে। তাইতো অকল এডভেঞ্চাৰ খুজি থাকে যে কেতিয়া মানুহক দেখাব পাৰিব যে তাই কি কৰে, হেল্প কৰে। তো অফিচিয়েলি যদিও বা ইণ্টেনশ্যনেলি যদিও আমাৰ ৰ'জমেৰী মানে তেনেকুৱা কাইণ্ড হাৰ্টেড নাছিলে, কিন্তু আমাৰ ছ'চাইটিখনক দেখুৱাবৰ কাৰণে তেওঁ সদায় অপৰচুনিটি খুজি থাকিছে যে কেতিয়া তেওঁৰ ফ্ৰেণ্ডছক বা ছ'চাইটিক দেখাব পাৰিব কি হয়, তেওঁ জেনাৰেছ হয়, কাইণ্ড হাৰ্টেড হয় বা মানুহবিলাকক কি কৰে, হেল্প কৰে। তো যিহেতু তেওঁ অপৰচুনিটি খুজি আছিলে, তো সিদিনা আমাৰ সেই অপৰচুনিটিটো আহি গৈছিল। অপৰচুনিটি কেনেকৈ আহিছিলে, আমাৰ সেই মিছ স্মিথ আহিছিল, প'ৰ গাৰ্লজন আহিছিলে, ছোৱালীজনী আহিছিলে, আৰু আমাৰ ৰ'জমেৰীৰ পৰা কি খুজিছিল, পইচা খুজিছিল। ৰ'জমেৰী আমাৰ গল্ডেন অপৰচুনিটি এটা পাই গ'ল যে মানুহক কি কৰিব পাৰিব, এতিয়া দেখাব পাৰিব যে তাই কি কৰে, দুখীয়া মানুহক হেল্প কৰে। একচুৱেলি ইণ্টেনশ্যনেলি বা লজিকেলি তেনেকুৱা নাছিলে, কিন্তু এইটো জাষ্ট মেয়াৰলি শ্ব'কেছ কৰিবৰ কাৰণে তেওঁ এনেকুৱা কৰিছিল। তো এইজনী আমাক দেখিব পায়। তো আমি এটা পিকচাৰ এড কৰি দিছোঁ।
এইটো ৰজমেৰী বেডৰুম হয়, পিছত আমি ইয়াৰ বেডৰুমৰ ডেছক্ৰিপশ্যনটো পাম আজি, ধুনীয়াকৈ বেডৰুমৰ ডেছক্ৰিপশ্যনটো পাম। তো ইয়াতে আপোনালোকে চাব পাৰে, কি চাব পাৰে, ইয়াতে আমাৰ ৰজমেৰী আছে, ইয়াতে ৰজমেৰী মনটো কেনেকৈ ফূৰ্তি লাগি আছে কাৰণ অপৰচুনিটি এটা পাই গৈছে। ইয়াতে আমাৰ ৰজমেৰী হয় আৰু এইজনী হয় আমাৰ মিছ স্মিথ, যোনে আমাৰ ৰজমেৰীৰ পৰা পইচা খুজিছিল। তো অলপ আমি ডেছক্ৰিপশ্যনত যেনেকৈ পাইছিলোঁ কেনেকৈ আছিলে, ডাৰ্ক আছিলে, শ্বেডোই আছিলে আৰু আছিলে য়াং গাৰ্ল। তো ইয়াতে টোটেলি ইয়াতে য়াং গাৰ্ল হয়, লগতে অলপ আমি যদি এপিয়াৰেঞ্চটো চাওঁ অলপ ডাৰ্ক আৰু শ্বেডোই হয়। আৰু ইফালে ৰজমেৰী, আৰু কথাটো আপোনালোকে প্ৰথম লাইনত এটা পাইছিলে, ৰজমেৰী ৱাজ নট একজেক্টলি বিউটিফুল। তো আপুনি ৰজমেৰীক কিন্তু বিউটিফুলে চাই আছোঁ, যদি আমাৰ ৰাইটাৰে কৈছিলে যে শ্বি ৱাজ নট একজেক্টলি বিউটিফুল। একজেক্টলি বিউটিফুল বুলি এইকাৰণে কৈছে যে ফিজিকেল এপিয়াৰেঞ্চটো নহয়, ৰজমেৰী কেৰেক্টাৰিষ্টিকটো আমি যদি চাওঁ একজেক্টলি বিউটিফুল নহয়। কিয় নহয়? কাৰণ ৰজমেৰী কি কৰিছিল, ছ'চাইটিক দেখাবৰ কাৰণে অপৰচুনিটি খুজিছিল, মানুহক কেনেকৈ হেল্প কৰিব পাৰে, মানে ইণ্টেনশ্যনেলি হেল্প কৰা নাই, মানুহক হেল্প কৰা নাই। তেতিয়াহ'লে কোনো এজন মানুহ যদি কোনোবাক ইণ্টেনশ্যনেলি হেল্প নকৰে, এতিয়া 500 টকাৰ কম্বল দি 10টা নিউজ চেনেলত দিয়াটো, তো এটাক আমি নট বিউটিফুল বুলিয়ে ক'ব লাগিব। আপোনালোকে হয়তো বুজি পাইছে। এতিয়া দুখীয়া মানুহক মই হেল্প কৰিলোঁ আৰু সেইটো কি কৰিলোঁ, চবকে দেখাই দিলোঁ, চেনেলবিলাকত দি দিলোঁ, মানে ফ্ৰেণ্ড চাৰ্কেলত ক'লোঁ, ছ'চিয়েল মিডিয়াত ষ্টেটাছ লগালোঁ, তেতিয়াহ'লে কি আই উইল নট বি কনচিডাৰ্ড এজ বিউটিফুল এজ ৱেল। তো মোকোতো কনচিডাৰ নকৰিব না বিউটিফুল বুলি। তো ৰজমেৰী অকল বিউটিফুল বুলি ইয়াতে আমাৰ ফিজিকেল এপিয়াৰেঞ্চৰ কথা নাই, যোনটো আমাৰ লাইন ওৱানত কৈছে যে শ্বি ৱাজ নট একজেক্টলি বিউটিফুল। তো ইয়াত আমি বহুত কথা অলপ সামৰি ল'ব লাগিব। তো এইটো আমাৰ ৰজমেৰী বেডৰুম হয়, য'ত আমাৰ মিছ স্মিথক লৈ আহিছে। তো আমি এতিয়া কি কৰিম, চেপ্টাৰটো অফিচিয়েলি ষ্টাৰ্ট কৰিম। তো আজি আমাৰ চলিব পাৰ্ট 3। লাষ্ট টাইম আমি পাৰ্ট 2 পাইছিলোঁ। লাষ্ট টাইম কি কৈছিলে, যেতিয়া সেই দোকানৰ সন্মুখত ৰজমেৰীৰ ওচৰত মিছ স্মিথে পইচা খুজিছিল, তো চাহৰ প্ৰাইচ খুজিছিলে, তেতিয়া আমাৰ মিছ স্মিথক কিন্তু ৰজমেৰী ঘৰত লৈ আহিছিল। ঠিক আছে, ঘৰত লৈ আহিছিল মানে সিদিনা আহিব কৈছিল। ইয়াতে আমি লাইনটো পাইছোঁ, কাম হোম টু টি উইথ মি। তো চাহ খাবৰ কাৰণে ঘৰত আহিব গৈছিল আৰু আমাৰ মিছ স্মিথক ৰজমেৰী পেলে ঘৰত আহিব গৈছিলে। আচ্ছা, এতিয়া দ্য গাৰ্ল মানে হ'ল আমাৰ ইয়াতে কাৰ কথা কৈছে, মিছ স্মিথৰ কথা কৈছে, জিঅ' বেক ষ্টাৰলেট। তো ইয়াতে মিছ স্মিথে কি কৰিছিলে, মিছ স্মিথ ৱাজ ছ' ফ্ৰাইটেণ্ড, হা, মিছ স্মিথ ৱাজ ছ' এফ্ৰেইড অফ ৰজমেৰী। ৰজমেৰীকে ভয় খাইছিলে। শুনিব কথাটো, ৰজমেৰীক ভয় কৰিছিল। কিয় কৰিছিল? কাৰণ এজন মানে এনেকুৱা এটা আউটচাইডাৰ বা তেনেকুৱা এটা ষ্ট্ৰেঞ্জ বা আননোন ব্যক্তি এজনী, আই মিন মিছ স্মিথৰ কাৰণে ৰজমেৰী ফিল কি আছিলে, কি আছিল, আননোন ব্যক্তি আছিলে, অচিনাকি ব্যক্তি আছিলে। তো অচিনাকি ব্যক্তি যেতিয়া ক'ব যে মোৰ ঘৰত বলক, বা তেনেকুৱা অলপ বাৰ বাৰ পুছ কৰি থাকিব যে মোৰ ঘৰত বলক, মোৰ ঘৰত বলক, তেতিয়াহ'লে যিকোনো মানুহ এজনে কি পাব, অলপ ভয় খাব যে মানুহজন মোক কেতিয়া দেখাই নাই, মোক কিয় বাৰ বাৰ ঘৰত যাব কৈ আছে। তো সাধাৰণ কথা, এইটো চবে ভয় খাই যাব। তো আমাৰ কি কৈছিলে, ৰজমেৰীও মিছ স্মিথেও ভয় খাইছিলে। তো ইয়াতে যদি মিনিংটো চাওঁ, দ্য গাৰ্ল মানে মিছ স্মিথৰ কথা কৈছে, ৱেকড backward suddenly because she was surprised or frightened by what Rosemary said. ৰজমেৰী যে বাৰ বাৰ কৈ আছে যে মোৰ ঘৰত বলক, মোৰ ঘৰত বলক, তেতিয়াহ'লে আমাৰ মিছ স্মিথে কি কৰিছিলে, অলপ ভয় কৰিছিল, ৰজমেৰীক অলপ ভয় কৰিছিল যে এনেকা আননোন মানুহ এটা মোক কিয় বাৰ বাৰ যাব কৈ আছে। তো সাধাৰণ কথা, এইটো ভয় খোৱাৰে কথা। আচ্ছা, she even stopped shivering for a moment. আমাৰ মিছ স্মিথে এনেকুৱা লাগিছিল না যে তেওঁ জাষ্ট এতিয়া ৱাটাৰৰ পৰা, she has just come out of water, যেন এতিয়াই পানীৰ পৰা উঠি আহিল বা ৱাটাৰৰ পৰা উঠি আহিল, কাৰণ চাৰিওফালে বৰষুণ পৰি আছিল। তো যেতিয়া মিছ স্মিথক বাৰ বাৰ কৈছিল ন, তো অলপ সময়ৰ কাৰণে যেন মিছ স্মিথ এনেকুৱা শ্বকড হৈছিলে, যেন তেওঁ চিভাৰিং কৰি আছিল, মানে অলপ কঁপি আছিল। তো সেই কঁপাটো বন্ধ হৈ গৈছিল মিছ স্মিথৰ। মই যেনেকৈ কৈ আছোঁ যে এটা সাধাৰণ কথা যে কোনো এজন মানুহ যদি বাৰ বাৰ আপোনাক কৈ থাকে, আপোনাৰো কঁপা বন্ধ হৈ যাব। তো মিছ স্মিথৰ কি হৈছিল, কঁপাখন বন্ধ হৈ গৈছিল বা চিভাৰিংটো ষ্টপ হৈ গৈছিলে। তো তাৰপিছত কি কৈছে, Rosemary put out a hand and touched her arm. চাইছে ৰজমেৰী কি কৰি আছে, এখন হাত ওলাই ল'লে, আৰু এই যে হাত ওলাই ল'লে মানে এনেকা, তেওঁ যে গ্লভছ পিন্ধি থাকিছিল, তো put out a hand and touched her arm, আৰু আমাৰ কি কৰিলে, মিছ স্মিথৰ হাত এখন ধৰিলে।
আম বুলি কৈছে, হাত এখন ধৰিলে। এতিয়া আপোনালোকে চাওক যে কোনো এজন আননন ব্যক্তি এটা কি কৰিছে, হাত ধৰি আছে। তো মিছ স্মিথ যে ভয় নাখাব, কিয় নাখাব? মিছ স্মিথ কিয় ভয় নাখাব? মিছ স্মিথ ভয় খাবই লাগিব। আচ্ছা, তো কি হ'ল ইয়াতে ৰজমেৰী ফেলে আমাৰ মিছ স্মিথৰ হাত এখন ধৰিছে আৰু কি কৈছে, আই মেইন ইট, মানে মিছ ৰজমেৰী ফেলে কৈ আছে, আই মেইন ইট মিনছ আই এম ছ' চিৰিয়াছ, আই ৱান্ট টু টেক ইউ টু মাই হোম। I'm so serious. I truly intend. ইয়াতে আপোনালোকক মই লাইনটো দি দিছোঁ. I truly intend what I'm saying. মানে মই যাব কৈ আছোঁ। মানে মোৰ ঘৰত মিছ স্মিথক কৈ আছে যে মই তোমাক সঁচাকে যাব কৈ আছোঁ। এনেকুৱা নহয় যে মই জাষ্ট জকিংলি কৈ আছোঁ। এনেকুৱা নহয়। তো মই সঁচাকে যাব কৈ আছোঁ। I really mean it. I'm so serious. You have to go with me. যে তুমি মোৰ লগত যাবই লাগিব। কোনে কৈ আছিল? ৰজমেৰী কৈ আছিল। She said, she said, smiling, and she felt আচ্ছা, এই কথাখিনি আমাৰ ৰজমেৰী ফেলে ক'লে, কেনেকৈ ক'লে? অলপ হাঁহি ক'লে, অলপ স্মাইলি ফেচত ক'লে যে তুমি আই মেইন ইট, তুমি মোৰ লগত যাব লাগিব। এণ্ড শ্বি ফিল্ড, আৰু ৰজমেৰী ফেল কি কৰিলে? আচ্ছা, এণ্ড শ্বি ফিল্ড হাউ চিম্পল এণ্ড কাইণ্ড হাৰ স্মাইল ৱাজ। এতিয়া আমাৰ মিছ স্মিথে কি ফিল কৰিলে? যে ৰজমেৰী ফেলৰ যোনটো স্মাইলি ফেচ আছিলে, কাৰণ ইয়াতে কথাটো কৈ দিছে যে ছেইড স্মাইলিং, তো এতিয়া আমাৰ সেই বস্তুটো মিছ স্মিথে ফিল কৰিলে যে হাউ চিম্পল দ্য স্মাইলি ফেচ ৱাজ। হা, ইয়াত আমি মিছ স্মিথৰ স্মাইলটো আমি ধৰিব নোৱাৰি, কাৰণ মিছ স্মিথ স্মাইল কৰি থকা নাই, মিছ স্মিথটো ভয়ে খাই আছিল। তো এতিয়া লাইনটো চাওক, এণ্ড শ্বি ফিল্ড, তো শ্বি ফিল্ড মানে কোনে ফিল কৰিছিল? নিশ্চয় আমাৰ মিছ স্মিথে ফিল কৰিছিল, কাৰণ লাইনটো চাওক যে শ্বি ফিল্ড হাউ চিম্পল এণ্ড কাইণ্ড হাৰ স্মাইল ৱাজ। স্মাইলটো কাৰ আছিলে? স্মাইলটোতো অলপ আমি আগতে পালোঁ, স্মাইলটোতো ৰজমেৰীৰ আছিল। তো এইটো আমাৰ মিছ স্মিথে ফিল কৰিছিল যে হাউ চুইটেষ্ট দ্য স্মাইল ৱাজ, এণ্ড দেট স্মাইল বিলংছ টু ৰজমেৰী। ৰজমেৰীৰ যোনটো স্মাইল আছিলে সেইটোৰ কথা ইয়াতে আমাৰ কৈছে। এতিয়া ৱাই ৱন্ট ইউ, ৰজমেৰী কুৱেশ্যন কৰি আছে না, ৱাই ৱন্ট ইউ, যে তুমি কিয় নাহিবা মোৰ লগত? তুমি কিয় নাহিবা? হোৱাই ৱন্ট ইউ, কিয় নাহিবা? আহিবই লাগিব না। ডু, চাইছে কেনেকুৱা জোৰ জবস্তি কৰি আছে? ডু কাম উইথ মি নাও ইন মাই কাৰ এণ্ড হেভ টি, যে ব'লা মোৰ কাৰত উঠা, ক'ত যাম? আমি ঘৰত যাম, আৰু তাত আমি এক্সট্ৰা বা একাপ চাহ বা অলপ আমি টিৰ ব্যৱস্থা কৰিম। চাইছে কেনেকুৱা জোৰ জবস্তি? ডু মানে কি? ডু মানে আমি যেতিয়া কোনো এটা বস্তু ফৰ্চফুলি কওঁ, ডু কাম, আহা মোৰ লগত আহা, তুমি যাবই লাগিব। কোনে কৈ আছে? আমাৰ মিছ স্মিথক ৰজমেৰী ফেলে কৈ আছিলে। এতিয়া মিছ স্মিথে কি ক'লে? ইউ চাইছে না, ইগেইন মানে ব্ৰকেন ভইচ। আমি অলপ আগতে এটা ৱৰ্ড পাইছিলোঁ ইয়াতে, যি কি নহওক, কি আছিলে? ব্ৰকেন, ষ্টেমাৰ্ড, ৱৰ্ডটো মনত পৰি গৈছে, মানে ষ্টেমাৰ্ড ভইচ আছিলে, যেন ব্ৰকেন ভইচ আছিলে, মানে মুখত কথা আহে আকৌ গুচি যায়, এনেকুৱা টাইপৰ। ভয়ত কি ক'ব কি নক'ব তত নেপাই আছে, কনফিউজড হৈ গৈছে। চ' সেইকাৰণে কি হৈছে, ইউ ডোন্ট মিন ইট মেডাম, কি ক'লে? ইউ কেন নট ৰিয়েলি বি চ' চিৰিয়াছ, আপুনি এনেকুৱা নকৰিব মোৰ লগত, আপুনি চিৰিয়াছ নহ'ব মোৰ লগত। কোনে কৈ আছে? মিছ স্মিথে কৈ আছে যে আপুনি কি কৰিব? চিৰিয়াছ নহ'ব মোৰ লগত। মই আৰু ভয় খাই আছোঁ, আৰু চিৰিয়াছ নহ'ব, ছেড দ্য গাৰ্ল, এণ্ড দেয়াৰ ৱাজ পেইন ইন হাৰ ভইচ। আৰু ইয়াতে এই কথাখিনি কেনেকৈ কৈছিলে? দেয়াৰ চিম ছেডনেছ ইন হাৰ ভইচ, শ্বি বিকেম চ' ছেড। এই কথাখিনি কোৱাৰ লগে লগে ছেডনেছ আহিছিলে, মানে ছেডনেছৰ কথা ক'লে ইয়াতে অলপ শ্বি ৱাজ চ' ফ্ৰাইটেণ্ড, ভয় খাই আছিলে। তো অলপ লিটিল টিউনত কি ক'লে? মেলোডিয়াছ, নট মেলোডিয়াছ, প্ৰপাৰ মেলোডিয়াছ বুলি ক'ব পাৰে, লিটিল টিউন বুলি ক'ব পাৰি। তো কি ক'লে? যে ইউ ডোন্ট মিন ইট মেডাম, ইউ শ্বুড নট বি চ' চিৰিয়াছ মেডাম, আই এম চ' ফ্ৰাইটেণ্ড, বা মই অলপ ভয় খাই আছোঁ। বাট মই চিৰিয়াছ। কোনে ক'লে? ক্ৰাইড ৰজমেৰী, একদম ৰজমেৰী যেন একদম খাণ্ডাৰ দৰে ক'লে, কিয় নাহিবা বাবা? আই এম চ' চিৰিয়াছ, প্লিজ ডু কাম, আহিবই লাগিব। বাট মই চিৰিয়াছলি কৈ আছোঁ, আই ৱান্ট ইউ টু, তুমি আহিবা, তোমাৰ আহিবই লাগিব, আই ৱান্ট ইউ টু, তোমাক আহাটো মই বিচাৰোঁ, ঠিক আছে? তো প্লিজ মি, তুমি আহি পিনে মোক উদ্ধাৰ কৰা না, তুমি আহি পিনে মোক অলপ প্লিজ কৰা না, তুমি আহিলে যেন মই অলপ বাচি যাওঁ, তুমি আহিলে যেন মই অলপ ৰক্ষা পাওঁ, এনেকুৱা কথা আৰু। তো প্লিজ মি, তুমি মোক আহি পিনে অলপ ছেটিছফাই কৰা না। এক্সাম্পল মনত পৰি গৈছিলে।
যেনেকৈ আমি আলহীৰ ঘৰত গ'লে আলহীবিলাক কি কয়, আমি বহুত হেপ্পী হৈছোঁ, আমি বহুত সুখী হৈছোঁ। সঁচাকৈ নহয়। কয় জাষ্ট আৰু তো তেনেকুৱা কথা যে টু প্লিজ মি, তুমি আহা না, মোক অলপ প্লিজ কৰা, মোক অলপ ছেটিছফাই কৰা, মোক অলপ হেপ্পী বনোৱা না। কোনে কৈ আছে? আমাৰ মিজ স্মিথক ৰ'জমেৰী ফেলে কৈ আছিলে, কাম এলং, তো আহা, মোৰ লগত আহা। The girl put her fingers to her lips. এতিয়া ছোৱালীজনী ভাবি আছে, মিছ স্মিথে ভাবি আছে, হা, and her eyes devoured rosemary, and her eyes could read rosemary. Devoured means read. যেন মিছ স্মিথৰ চকু জোৰে ৰোজমেৰীৰ ইণ্টেনশ্যনটো বুজি পাইছিল, ৰোজমেৰীৰ সেই চিম্পল কথাবিলাক বা চিম্পল ফেচবিলাক বা স্মাইলি ফেচবিলাক যেন বুজি পাইছিলে। তাৰপিছত আৰু অলপ টেনশ্যনো আছিলে যে ক'ত বা লৈ যায়, যেন তেওঁৰ মিছ স্মিথৰ চৰি ৰোজমেৰী ফেলৰ মুখত যেন কিবা এটা দেখা গৈ আছে, যোনটো আমাৰ মিছ স্মিথক কি দেখাইছিলে, বহুত ভয় খুৱাইছিলে। তো ছোৱালীজনী কি কৰিলে, তাৰ যোনটো ফিংগাৰ আছিল লিপছত দিয়া, মানে টেনশ্যনত পৰি গৈছে, কি কৰিব কি নকৰিব। তেতিয়া আমাৰ মানে খোলাখুলিভাৱে মনখন খুলি এটা কুৱেশ্যনে কৰি দিলে। কেনেকৈ কুৱেশ্যন? মিছ স্মিথে ক'লে, ইউ আৰ, মানে এগেইন ষ্টেমাৰ্ড ভইচ, হা, ইউ আৰ নট টেকিং মি টু দ্য পুলিচ ষ্টেচন, আপুনি মোকতো পুলিচ ষ্টেচন লৈ যোৱা নাই। সি ষ্টেমাৰ্ড, তো কি হ'ল, এই ব্ৰকেন ভইচত ক'লে, এই বাইদেউ আপুনি মোকতো পুলিচ ষ্টেচন লৈ যোৱা নাই পিছে। কোনে কৈ আছে? মিছ স্মিথে কৈ আছে। দ্য পুলিচ ষ্টেচন, ৰ'জমেৰী লাফড আউট। তো ৰ'জমেৰী কি দিছে? হাঁহি দিছে, কিয়? পুলিচ ষ্টেচন নহয়, পুলিচ ষ্টেচন কিয় লৈ যাম তোমাক। ৰজমেৰী হাঁহি দিছে, পুলিচ ষ্টেচনৰ কথা কৈ পিনে ৰজমেৰী হাঁহি দিছে। যেতিয়া আমাৰ মিছ স্মিথে পুলিচ ষ্টেচনৰ কথা কৈছিল, ৰজমেৰী কি দিছে? হাঁহি দিছে। ৱাই শ্বুড আই বি চ' ক্ৰুৱেল? ন', মই ইমান নিষ্ঠুৰ নহয়তো, কি আছে? ৱাই শ্বুড আই বি চ' ক্ৰুৱেল? মই ইমান ক্ৰুৱেল কিয় হ'ম? মই ইমান এৰগেণ্ট কিয় হ'ম? মই ইমান টাইৰনিকেল কিয় হ'ম তোমাৰ প্ৰতি? মইতো ক্ৰুৱেল নহয় ন, মইতো তোমাক ল'বহে খুজিছোঁ, মইতো তোমাক চাহ খুৱাবহে খুজিছোঁ, মই ইমান ক্ৰুৱেল নহয়, মই তোমাক পুলিচ ষ্টেচন কিয় লৈ যাম? তেনেকুৱা কোনো কথাই অহা নাই যে মই তোমাক পুলিচ ষ্টেচন লৈ যাব লাগিব। মই ইমান ক্ৰুৱেল নহয়। তেনেকুৱা কথা ক'লে। ন', নাই, এনেকুৱা টেনশ্যন নকৰিবা, এনেকুৱা নাভাবিবা। কোনে কোনে কৈ আছে? মই ৰ'জমেৰী ফেলে কৈ আছিলে। তাৰপিছত কি ক'লে? ৰ'জমেৰী ফেল, অনলি ৱান্ট টু মেক ইউ ৱাৰ্ম এণ্ড টু হিয়াৰ এনিথিং ইউ কেয়াৰ টু টেল মি। চাইছে যে মই তোমাকে অলপ ৱাৰ্মহে কৰিব খুজিছোঁ, ঠাণ্ডা বতাহ চলি আছে, বৰষুণ চলি আছে, অলপ চাহে ব্যৱস্থা কৰিম বুলি কৈছোঁ, আৰু যদি তুমি কিবা ক'ব লগা আছে তেতিয়াহ'লে তুমি ক'ব পাৰা। এনিথিং ইউ কেয়াৰ টু টেল মি, যদি কিবা ক'ব লগা আছে তুমি ক'ব পাৰা। তো মই কিন্তু তোমাক এটা ইণ্টেনশ্যনতে লৈ গৈছোঁ, কি কৰিব লাগে? টু মেক ইউ ৱাৰ্ম। টু মেক ইউ ৱাৰ্ম মিনছ আমি অলপ একেলগে থাকিম, একেলগে চাহ খাম, তো আমি অলপ কথা বাৰ্তা পাতিম, তো অলপ মানে উষ্ম আদৰণি যোনটো আমি কওঁ, তো সেইটো কাৰণেই মই তোমাক লৈ যাই আছোঁ। তাৰপিছত এটা কথা কৈছে, কথাটো হয় যদিও মানিব লাগিব, কথাটো বহুত গুণেই সঁচা হয়। যেনেকৈ কি কৈছিলে, হাংৰি পিপল আৰ ইজিলি লেট। যেতিয়া মানুহ এটা ভোকত থাকে, যেতিয়া মানুহ এটা কি হয়, ক্ষুধাৰ্ত হয়, তেতিয়াহ'লে সেই মানুহবিলাকক ইজিলি মেনেজ কৰা যায়। কথাটো বুজি পাইছেনে নাই? যদি আপুনি বেগাৰ চেগাৰ কেতিয়াবা দেখিছে, দুই তিনিটা কথা ক'লে কিন্তু সিহঁতে ইজিলি আপোনাৰ কথা শুনে। যদি আপুনি কয় যে ব'লা দোকানত যাব লাগিব, লগে লগে যায়, কাৰণ সিহঁতৰ পেটত কি আছে? ভোক আছে। তো ভোকাতুৰ মানুহবিলাকক কি কৰা যায়? ইজিলি মেনেজ কৰা যায়, ইজিলি লিড কৰা যায়। মানে সিহঁতক আমাৰ কথা ইজিলি শুনাব পাৰি, মানে সিহঁতক আমাৰ মতে ইজিলি কি কৰিব, মেনেজ কৰিব পাৰি। সিহঁতক আমি যোনটো ক'ম সিহঁতে সেইটো শুনিব। কিয় শুনিব? কাৰণ সিহঁতে অলপ হাংৰি বুলি কৈছে। হাংৰি পিপল আৰ ইজিলি লেট। যেতিয়া মানুহ এটা হাংৰি নাথাকে, আমাৰ কথা নুশুনে সি। মানুহ এটা হাংৰি থাকিলে, মই যদি কওঁ ইয়াতে 10 মিনিট থিয় হৈ থাকিব লাগিব, থিয় হৈয়ে থাকিব তাতে 10 মিনিট। কিয়? কাৰণ ইয়ে জানে যে কিবা এটা দিব। তো সেইকাৰণে কৈছে হাংৰি পিপল আৰ ইজিলি লেট। দ্য ফুটমেন মানে কি হ'ব পাৰে? মেল চাৰ্ভেণ্ট হ'ব পাৰে। হেল্ড দ্য ডোৰ অফ দ্য কাৰ অপেন। ইহঁতে যে সেই যে দোকানখনৰ সন্মুখতে এই কথাখিনি পাতিলে, দোকানখনৰ সন্মুখতে সেই কথাখিনি পাতিলে, এতিয়া মিছ স্মিথটো যাব ৰ'জমেৰী ফেলৰ লগত, ঠিক আছে। তো সিহঁতৰ যোনটো মেল চাৰ্ভেণ্ট আছিলে, মে বি ড্ৰাইভাৰ হ'ব পাৰে, ৰ'জমেৰী ফেলৰ ড্ৰাইভাৰ হ'ব পাৰে। তো কি কৰিলে?
দৰজাখনো খুলিলে, কিহৰ দৰজাখন? সিহঁতৰ যোনটো গাড়ী আছিলে সেই গাড়ীৰ দৰজাখন খুলিলে। দুয়োজন উঠিব গাড়ীত, দুয়োজন বুলি ক'লেতো তিনিজন হ'ব। ফুটমেন থাকিব, ৰজমেৰী ফেল থাকিব আৰু মিছ স্মিথ থাকিব। এণ্ড এ মুমেণ্ট লেটাৰ দে ৱেৰ স্কিমিং থ্ৰু দ্য ডাস্ক। আৰু সিহঁতে কি কৰিলে? দে ষ্টাৰ্টেড দ্য জাৰ্ণি টুৱাৰ্ডছ দেয়াৰ হোম, টুৱাৰ্ডছ ৰজমেৰিজ হোম। তো সিহঁতে জাষ্ট দৰজাখন খুলিল গাড়ীৰ, গোটেইকেইটা গাড়ীত উঠি ল'লে আৰু সিহঁতে কি হৈছে? স্কিমিং কৰা ষ্টাৰ্ট কৰি দিলে, জাৰ্ণি কৰা ষ্টাৰ্ট কৰি দিলে। স্কিমিং কিয় লিখিছে? কাৰণ থ্ৰু দ্য ডাস্ক লিখিছে সেই সন্ধিয়াৰ সময়ত বা মেঘ থকা বা অলপ ৰেইনি ছিজনত কি কৰিলে? সিহঁতে সিহঁতৰ ঘৰলৈ যাত্ৰা আৰম্ভ কৰিলে। কোনে? ৰজমেৰী ফেল, মিছ স্মিথ এণ্ড দ্য ফুটমেন। দেয়াৰ ছেইড ৰজমেৰী। আমি যেনেকৈ কওঁ ন, এনেকা অভাৰ হিয়াৰ, তাতে যাওঁ ব'লা, ইফালে যাওঁ সিফালে যাওঁ, অভাৰ হিয়াৰ। তা দেয়াৰ, ব'লা আমি যাওঁ, যাত্ৰা আৰম্ভ কৰোঁ। She had a feeling of doom as she slipped her hand through the velvet strap. এতিয়া ইয়াতে ভেলভেট ষ্টেপ বুলি ক'লে আমাৰ গাড়ীৰ ভিতৰত তেনেকুৱা হ'ব পাৰে। ভেলভেট ষ্টেপ কিবা মই ইয়াতে ডেছক্ৰিপশ্যনটো লগাই ৰাখিছোঁ যে গাড়ীৰ ভিতৰত কিবা ভেলভেট ষ্টেপ আছিলে যোনটো শ্লিপ কৰি পিনে বা যোনটো ধৰি পিনে আমাৰ ৰজমেৰী কি আছিলে? শ্বি হ্যাড এ ফিলিং অফ ট্ৰুম, যেন শ্বি ফেল্ট এনজয়মেণ্ট, শ্বি ফেল হেপিনেছ, বা যেন তাই কিবা এটা জিকিছে। তো ট্ৰুম ফিল কৰিছিলে যেতিয়া ভেলভেট ষ্টেপটো আমাৰ ৰজমেৰী ফালে ধৰিছিলে। She could have said, now she could have said, now I have got you. এই now I have got you তোৰ মিনিং তেনেকুৱা যে তাই এতিয়া ক'ব পাৰিব, মনে মনে ভাবি আছে যে she could have said মানে মনে মনে ভাবি আছে, ঠিক আছে? কি ভাবি আছে? now I have got you, আজি তোমাকতো পাইছোঁ। তোমাকতো পাইছোঁ মানে কাৰ কথা কৈছে? এই মিছ স্মিথৰ কথা কৈছে। মিছ স্মিথক পাইছে ন আজি? তো আজি তোমাকতো মই পাইছোঁ, I have got you, as she gazed at the little captive she had netted. আৰু সেই যে ছোৱালীজনীক যে ধৰি লৈ আহিলে, তো ৰজমেৰী ফেলে ছোৱালীজনীৰ প্ৰতি কি আছিলে? জাষ্ট she stared at she stared at মিছ স্মিথ। ৰজমেৰী stared at মিছ স্মিথ। মিছ স্মিথৰ প্ৰতি লাগি পিনে চাই আছিল, ঠিক আছে? at the little captive, একদম কেপটিভ মানে কি? আমি যেতিয়া কোনো এটা বস্তু বন্দী কৰোঁ তাক আমি কেপটিভ বুলি কওঁ। আপোনালোকে এইটো ছেকেণ্ড ইয়াৰ অল্টাৰনেটিভ ইংলিছত চাই আছে বস্তুটো। তো ফাৰ্ষ্ট ইয়াৰ অল্টাৰনেটিভ ইংলিছতে চেপ্টাৰ আছিল দ্য কেপটিভ নামটো, আপোনালোকে তাতে ভালকৈ বুজি পাইছে। এবডাক্টে কি হয়, এবডাক্টৰ কি হয়, কিডনাপাৰ কি হয়, কেপটিভ কি হয়, তো গোটেই বস্তুখিনি তাতে ভালকৈ বুজি পাইছে। এতিয়া কেপটিভ কোন? ইয়াতে কেপটিভ বুলিহে আমাৰ ফাৰ্ষ্ট ইয়াৰ অল্টাৰনেটিভ ইংলিছৰ কেপটিভৰ কথা কোৱা নাই। ইয়াতে আমাৰ মিছ স্মিথৰ কথা কৈছে যে মিছ স্মিথক কি কৰিছে? তাই এবডাক্ট কৰিছে। কোনে এবডাক্ট কৰিল? আমাৰ ৰজমেৰী ফেলে এবডাক্ট কৰিল। তো যিহেতু এবডাক্ট কৰিল বা কেপটিভ বনাই লৈছে, শ্ৰী গেইষ্ট, তো আমাৰ ৰজমেৰী ফেলে মিছ স্মিথৰ প্ৰতি একদম লাগি চাই আছিল। কিয় চাই আছিল? কাৰণ মনে মনে কি ভাবি আছে? আই হেভ গট ইউ, আজি তোমাক মই পাইছোঁ, আজি অপৰচুনিটি এটা পাইছোঁ, আজিতো মই দেখাই দিম ছ'চাইটিক মই কি হয় যে হাউ মাছ হেল্পফুল আই এম, মই কিমান যে হেল্পফুল হয় সেইটো মই আজি ৰিফ্লেক্ট কৰিম, আজি হাইলাইট কৰিম। চ' লাইনটো ইয়াতে পঢ়ি ল'ব, ইয়াতে মই নপঢ়লোঁ, এইটোৰ এক্সপ্লেনেশ্যনটো কৰি ল'ব। কেপটিভ কোনে ইয়াতে দিয়া আছে কথাখিনি, আৰু ভেলভেট ষ্টেপ কি হয় ইয়াতে সেই কথাখিনি দিয়া আছে। বাট অফ কোৰ্চ শ্বি মেইণ্ট ইট কাইণ্ডলি, মোৰ দেন কাইণ্ডলি। তো আমাৰ ৰজমেৰী ফেলে তো এই যে বস্তুবিলাক মেইনটেইন কাইণ্ডলি, বৰ্তমানতো একদম কাইণ্ডলি মেইন কৰি আছে, তাক লৈ যাই আছে, ইমান এডৰেশ্যন, ইমান এফেকশ্যন, মোৰ দেন কাইণ্ডলি, যিমান মানে একদম কি কৰিব পাৰে, যিমান এক্সট্ৰিম লেভেলৰ এফেকশ্যন বা জেনৰেছ হ'ব পাৰে, তো সিমান জেনৰেছ আমাৰ ৰজমেৰী ফেল হৈ আছে ইয়াতে। জেনৰেছ মানে যিমান আমি কাইণ্ড হাৰ্টেড বুলি কওঁ, তো সিমান কাইণ্ড হাৰ্টেড আমাৰ ৰজমেৰী ফেল হৈ আছিল। So she was going to prove to this little girl that wonderful things did happen in life. চাইছে কি কথা কৈছে? So she was going to prove. তো মিছ ৰজমেৰী ফেলে এটা বস্তু প্ৰুভ কৰিব গৈ আছে যে চামটাইমছ ৱণ্ডাৰফুল থিংছ ডিড হেপেন ইন লাইফ। কেতিয়াবা লাইফত মিৰাকেল হৈ যায়। আপোনালোকে বুজি পাইছে না মিৰাকেল কোনটোৰ কথা কৈছে? মিৰাকেল চাইছে কি কৈছে? যে শ্বি ৱাজ গোইং টু প্ৰুভ দিছ গাৰ্ল, যে ছোৱালীজনীক এইটো প্ৰুভ কৰিব গৈ আছে
যে sometimes miracle happens in our life. কেতিয়াবা কেতিয়াবা unexpected thingsও হৈ যায়। ইয়াতে unexpected thing, miracle thing, wonderful thing বুলি ক'লে আমি এটা বস্তুৱে বুজি পাম যে মিছ স্মিথক যে এই যে চাহ খুৱাবৰ কাৰণে যে হেল্প কৰিব, এইটো আমাৰ ৰজমেৰীৰ কাৰণে এটা wonderful things হয়। তো সেইটোৱে কৈছে মানে এনেকে ভাবি আছে যে আজিতো সেই পুৰ ফিগাৰ বা মিছ স্মিথৰ কপালত কি হ'ব, একাপ চাহ জুতিব আৰু একাপ চাহ খাব পাৰিব। তো তেওঁৰ কাৰণে মানে মিছ স্মিথৰ কাৰণে কি হয়, এটা ৱাণ্ডাৰফুল থিংছ হয়। মিছ স্মিথৰ জীৱনত কি আহিছে, এটা ৱাণ্ডাৰফুল থিংছ আহিছে। অলপ আগতে যে মই ক'লো, আমি কি কৰোঁ, ভিকাৰীক 10 টকা দি পিনে 10টা নিউজ চেনেলত দিওঁ। কিয় দিওঁ? আমি দেখাও যে হয় আমি ভিকাৰীক হেল্প কৰোঁ, যে ভিকাৰীৰ জীৱনতো কি হ'ব পাৰে, ৱাণ্ডাৰফুল থিংছ হ'ব পাৰে। কিন্তু একচুৱেলি আমি কি সঁচাকে কাইণ্ড হাৰ্টেড হয় নেকি? উই আৰ চ' চেলফিছ। হা? সেইটোৱে কৈছে ৱাণ্ডাৰফুল থিংছ ডিড হেপেন ইন লাইফ। হা? কেতিয়াবা মানুহৰ জীৱনত কি হয়, ৱাণ্ডাৰফুল থিংছ হয়। তেতিয়া আমি দুটা কথাই ক'ব পাৰিম। ইয়াতে মিছ স্মিথৰ কথা হ'ব পাৰে যে মিছ স্মিথৰ জীৱনতে ৱাণ্ডাৰফুল থিংছ হ'ব গৈ আছে। আৰু এটা ৰজমেৰীৰ কথা ভাবিব পাৰে যে ৰজমেৰীৰ জীৱনতে এটা ৱাণ্ডাৰফুল থিংছ হ'ব গৈ আছে। কাৰণ ৰজমেৰী আজি কি পাইছে, এটা অপৰচুনিটি পাইছে। তো এইটোতো জীৱনত এটা ৱাণ্ডাৰফুল থিংছ হয়। কাৰণ এইটোতে এডভেঞ্চাৰ কৰিবই খুজিছিল। ইভেন তেওঁৰ আমাৰ যোনটো ডবষ্টপস্কি নভেল আছে, তাতেও পঢ়ছিলে যে আমাৰ কি হয়, তাতে পঢ়ি পিনে ইনস্পায়াৰ্ড হৈছিলে যে আহ, কি কৈ আছিলো, হা, এডভেঞ্চাৰাছ ৱাৰ্ক কৰিব লাগে, তাৰ পৰা ইনস্পায়াৰ্ড হৈছিল। তো ৱাণ্ডাৰফুল থিংছ বুলি ক'লে আমি দুটা কেটাগৰীতে ল'ব পাৰি। এটা হ'ল মিছ স্মিথৰ জীৱনত ৱাণ্ডাৰফুল থিংছ হ'ব গৈ আছে আজি, ৰজমেৰী ঘৰত যাব, আৰু ৰজমেৰীৰ কাৰণে এটা ৱাণ্ডাৰফুল থিংছ হ'ব গৈ আছে কাৰণ মিছ স্মিথক হেল্প কৰিব। চ' দেট ফেৰী গড মাদাৰ্ছ বেৰ ৰিয়েল। তো ইয়াতে ফেৰী গড মাদাৰ্ছ বে ৰিয়েল মানে কেনেকা, চামটাইমছ এনেকুৱা হয় ন যে ফেৰী টেলছ বিলাকো যেন ৰিয়েল হয়। তাৰমানে এই যে সিহঁতৰ যোনটো ষ্টৰী, ৰজমেৰী যে লৈ যাই আছে মিছ স্মিথক, তো সেইটো এটা যেন একদম ফেৰী টেলছৰ দৰে হয়, মানে ইমাজিনেটিভ এটা ষ্টৰী হয়, বা আমি কি বুলি কওঁ, ফেঞ্চিফুল এটা ষ্টৰী হয়। তো এই ফেঞ্চিফুল ষ্টৰীটো মানে কেতিয়াও হয়তো আমাৰ ৰজমেৰী ভাবা নাই, বা কেতিয়াও হয়তো আমাৰ মিছ স্মিথে ভাবা নাই, টোটালি সিহঁতৰ কাৰণে এটা ফেঞ্চিফুল ষ্টৰী হয়। সেই ফেঞ্চিফুল ষ্টৰীটো আজি কি হ'ব গৈ আছে, ৰিয়েল মানে প্ৰুভড হ'ব গৈ আছে। তো সেইটোৱে কৈছে যে চামটাইমছ কি হয়, ফেৰী গুড মাদাৰ্ছ গড মাদাৰ্ছ were real. So fairy godmothers were real means that Rosemary, imagine she is like a magical kind protector who can help and transform someone's life. চাইছে? তো এনেকা যে কেতিয়াবা কেতিয়াবা এনে হয় যে আনএক্সপেক্টেড থিংছ কেন বি ৰিয়েল। হা, কেতিয়াবা এনেকুৱা হয়, আই মিন মিৰাকেল থিংছ কেতিয়াবা ৰিয়েল হ'ব পাৰে ইন লাইফত। তো সেইটোৱে কৈছে যে ফেৰী গুড মাদাৰ্ছ বেৰ ৰিয়েল। আৰু এইবিলাক কাৰ কথা ভাবি আছে, এইবিলাক আমাৰ মিছ স্মিথৰ কথাই মানে কৈ আছে যে মিছ স্মিথৰ জীৱনত কিবা এটা চেঞ্জেছ আহি আছে। মিছ স্মিথৰ মানে হয়তো কেতিয়াবা এটা ড্ৰিম আছিলে যে চাহ খাম, সেই বস্তুটো আজি কি হ'ব গৈছে, মানে ৰিয়েল হ'ব গৈ আছে। সেইটোকে কৈছে গুড মাদাৰ্ছ বেৰ ৰিয়েল। that rich people had hearts. বাপৰে কি কৈছে চাওক, ৰিচ পিপল হেড হাৰ্টছ। তো ইয়াৰ পৰা কি গম পাব, ৰিচ পিপল বিলাকৰ হাৰ্টছ নাথাকে নেকি? ৰিচ পিপল হেড হাৰ্টছ, ৰিচ পিপলৰ হাৰ্ট থাকে। তো আমিতো জানো আগৰ পৰা ৰিচ পিপলৰ হাৰ্টছ থাকে। তো ইয়াৰ পৰা ডাউটে লাগিব এতিয়া, ৰিচ পিপল দেখিলে যে সিহঁতৰ হাৰ্টছ নাথাকে নেকি, মানে সিহঁতে দয়ালু নহয়, কাইণ্ড হাৰ্টৰ কথা কৈছে। কিন্তু হাৰ্টছ মানে আপোনালোকে অৰিজিনেলি হাৰ্ট ধৰি নল'ব, হাৰ্ট নোহোৱাকে মানুহ থাকিব নোৱাৰিব। তো ইয়াতে কাইণ্ড হাৰ্টৰ কথা কৈছে। তো ৰিচ পিপল বিলাকৰ যে ধনী মানুহৰ কি থাকে, ৰিচ পিপলৰ দে আৰ কাইণ্ড হাৰ্টেড, বা সিহঁতৰ হাৰ্টছ থাকে। এই কথাটোৱে মোৰ কিন্তু ডাউট আনি দিলে এতিয়া, আৰু যে সিহঁতৰ হাৰ্টছ থাকে নে নাই। আচ্ছা, এনিৱে তো দেখাব খুজিছে ছ'চাইটিক যে ৰিচ পিপল বিলাকৰ কি হয়, কাইণ্ড হাৰ্টেড হয়। এণ্ড দোজ ওমেন ৱেৰ চিষ্টাৰ্ছ। আৰু কি ইমাজিনেশ্যন কৰি আছে চাইছে, দোজ ওমেন ৱেৰ চিষ্টাৰ্ছ, মানে ৰজমেৰী এণ্ড মিছ স্মিথ ইমাজিনেশ্যন কৰি আছে যে কি হয়, সিহঁতে চিষ্টাৰ্ছ হয়। এইবিলাক কিন্তু ইমাজিনেশ্যন হয়। শ্বি টাৰ্ণ্ড ইম্পালচিভলি ছেইং ডোণ্ট বি ফ্ৰাইটেন। তাৰপিছত মিছ স্মিথক ক'লে, ৰজমেৰী ফেল মিছ স্মিথক ক'লে, ইম্পালচিভলি ক'লে, কি ক'লে, ডোণ্ট বি ফ্ৰাইটেণ্ড, ভয় নাখাবা, আই এম হিয়াৰ উইথ ইউ এণ্ড উই আৰ লাইক চিষ্টাৰ্ছ। চাইছে, ইমোশ্যনেল ব্লেকমেইল, ডোণ্ট বি ফ্ৰাইটেণ্ড, অ'কে। আফটাৰ অল ৱাই শুড নট ইউ কাম বেক উইথ মি। আচ্ছা, তুমি কিয় নাহিবা, কোনে কুৱেশ্যন কৰি আছে, মিছ স্মিথক ৰজমেৰী ফেলে কুৱেশ্যন কৰি আছে যে আফটাৰ অল, আচ্ছা প্ৰব্লেমটা কি, আফটাৰ অল হোৱাটছ ইয়ৰ প্ৰব্লেম, ৱাই শুড নট ইউ কাম বেক উইথ মি, তুমি কিয় নাহিবা মোৰ লগত,
কিয় আহিব খোজা নাই উই আৰ বোথ ওমেন জাষ্ট কি কেনেকৈ ডেমেজ দি আছে চাইছে কি বুলি কওঁ মই তাক ইম'চনেল ডেমেজ কি ক'লে উই আৰ বোথ ওমেন আমিতো দুয়োজনী মহিলাই হয় আমিতো দুয়োজনে ওমেনে হয় তুমি মোৰ লগত কিয় নাহিবা তুমি কিয় ইমান ভয় খাই আছা মইতো ওমেন হয় তুমিও ওমেন হয় তো আমিতো ওমেন যদি হয় না উই আৰ লাইক চিষ্টাৰ্ছ হা তেতিয়াহ'লে কিয় ভয় খাই আছা merely emotional blackmail we are both women okay if if I am the more fortunate, you what to expect? আৰু বুজাই আছে চাইছে if I am the more fortunate, if I am the richest one, if I am much richer, okay, মই যদি ইমানে ধনী হয়, you ought to expect, you should to expect, তুমিওতো ধনী হ'বৰ কাৰণে at least expect কৰিব পাৰা, চাইছে যে মই যদি ইমান ধনী হয় তুমি এটা এক্সপেক্ট কৰিব পাৰা এটলিষ্ট উই আৰ বোথ ওমেন আমিতো দুয়োজন ওমেনে হয় মই যদি ইমান ধনী হয় তুমি এটা এক্সপেক্টটো কৰিব পাৰা মোৰ লগত আহা মোৰ লগত আহোঁতে কিহৰ সমস্যা I think you got this line okay but happily at that moment for she did not know how the sentence was going to end the car stop কিন্তু ইয়াতে এটা কথা কৈছে যোনটো আমি পিছত পাম যে সিহঁতৰ এটা হেপী মুমেণ্ট তো ৰজমেৰী নাজানে যে লাষ্ট মমেণ্টলৈ সিহঁতৰ জীৱনত কি আহিব ইয়াতে সিহঁতৰ জীৱনত কি আহিব বুলি ক'লে সিহঁতে ৰজমেৰী হাজবেণ্ড আহিব আহি পিনে মিছ স্মিথক অলপ এপ্ৰিচিয়েশ্যন কৰিব যাৰ কাৰণে আমাৰ ৰজমেৰী কি হ'ব জানে আপোনালোকে না কি ক'ব লাগিব যে ছোৱালী বিয়া পিছত হাজবেণ্ডে নিজৰ ৱাইফৰ সন্মুখত বেলেগ ছোৱালীক এপ্ৰিচিয়েশ্যন কৰিলে কি হ'ব হাজবেণ্ডক জিন্দা জ্বলাই দিব আৰু এইখিনি কথা কি হ'ব তো সেইটোৱে কৈছে যে সিহঁতে নাজানে যে হেপী মমেণ্ট পাৰ কৰি আছে তো ৰজমেৰী কিন্তু কেতিয়াও ভাবা নাই যে সিহঁতৰ লাষ্ট মমেণ্টলৈ কি আহিব মানে লাষ্টত কি হ'ব গৈ আছে মিছেছ স্মিথৰ লগত বা ফিলিপে কি ক'ব বা হাজবেণ্ড ফিলিপে কি ক'ব তো এই বস্তুবিলাক কিন্তু আমি মানে আমাৰ ভৱিষ্যতে নাজানো না এতিয়া মিছ স্মিথক লৈ গৈ আছে তো হেপী ফিল কৰি আছে কিন্তু এই হেপিনেছৰ এগেইনষ্টত সিহঁতৰ আই মিন মিছ স্মিথ প্লাছ ৰজমেৰী ফেলৰ কি আহিব লাইফত দুৰ্দশা নামি আহিব মাইজাৰেবল প্লাইট নামি আহিব তো সেইটোৱে কৈছে যে হাউ দ্য চেণ্টেন্স ৱাজ গয়িং টু ইন চেণ্টেন্সটো মানে সিহঁতৰ যোনটো হেপী মমেণ্টৰ কথা কৈছে তো চেণ্টেন্স মানে এটা বাক্যৰ কথা কোৱা নাই যে চেণ্টেন্স মানে সিহঁতৰ যোনটো হেপী মমেণ্ট আছে সেই হেপী মমেণ্টটো কেনেকৈ ডিছমিছ হ'ব গৈ আছে এট দ্য এণ্ড এনিৱে আমি পাম কেনেকৈ সিহঁতৰ চেণ্টেন্সটো বা হেপী মমেণ্টটো কি হয় ডিছমিছ হয় কেতিয়া হ'ব যেতিয়া ফিলিপে এণ্ট্ৰি মাৰিব দ্য কাৰ ষ্টপ finally I think they arrived at their destination they arrived Mrs. Smith sorry Rosemary Fell's home the car stopped the bell was rung calling bell to mari dile ঘৰত আহিল calling bell mari dile the door opened দরজা খুলি গেল and with charming protecting and almost embarrassing moment how the moment was described it was a charming moment it was a happy moment for Rosemary it was a protecting moment and it was like an embarrassing moment কি কৰিব লাগে যেন আমি একদম গলত ধৰিব লাগে এনেকৈ এটা moment আহি গৈছিলে মানে ৰজমেৰী ফিল ইমানেই হেপী ফিল কৰি আছিলে যে আমাৰ কি আছিলে for her it was like a charming moment protecting moment and almost embarrassing moment okay Rosemary drew the other into her hall তো Rosemary কি কৰিলে মিছ স্মিথক into her hall লৈ গ'ল ঘৰলৈ লৈ গ'ল আচ্ছা তাৰপিছত চাম এতিয়া ঘৰৰ কথা ঘৰটো কেনেকৈ আছিলে তো ঘৰৰ কথা আছিলে কেনেকৈ আছিল ঘৰটো ৱাৰ্ম সফ্টনেছ যিহেতু আমি অলৰেডি পাইছিলোঁ প্ৰথম লাইনত যে দে ৱাৰ ৰিচ দে ৱাৰ নট জাষ্ট ৰিচ দে ৱাৰ ৰিয়েলি ৰিচ যিহেতু সিহঁতে কি আছিলে দে ৱাৰ দ্য ৰিচেষ্ট ওৱান সিহঁতে যিহেতু ধনী আছিলে দে বিলং টু দ্য লাক্সাৰিয়াছ ফেমিলি দে বিলং টু দিছ লাক্সাৰিয়াছ কমিউনিটি যদিও কমিউনিটি নাছিল বেছি কৈ দিছোঁ আচ্ছা যি কি নহওক তো ৱাৰ্মথ আছিলে চফ্টনেছ আছিলে ঘৰত মাইল্ড এৰমা আহি গৈছিল চাৰিওফালৰ পৰা ফ্ৰেগনেন্স আহিছিলে চফ্ট লাইট আছিলে ডেকৰেটেড লাইট এণ্ড চুইট চেইণ্ট ক'ত আছিলে ৰজমেৰী ভেলৰ ঘৰৰ কথা কৈছে ৱাৰ্মথ চফ্টনেছ লাইট এণ্ড চুইট চেইণ্ট all these things so familiar to her
she never even thought about them যোনটো আমাৰ মিছ স্মিথে জিন্দগীত এবাৰ ভাবাও নাই যে once upon a time she will have that perfect moment with such a beautiful with such a luxurious lady with such a sophisticated lady তো এনেকুৱা কি আছিলে যে যেন এনেকুৱা লাগছিল so familiar লাগছিলে কিন্তু কেতিয়াও জীৱনত ভাবা নাছিলে মিছ স্মিথে যে এনেকুৱা এখন moment তেওঁৰ লাইফত আহিব তো সেই টাইমটো আজি আহিছে she watched that other retrieve. It was fascinating. তো কি দেখিলে এই বস্তুবিলাক কি হয় ইমান ফেচিনেটিং হয় হা ইমান ভাল লগা হয় কোনে দেখিলে আমাৰ যে মিছ ৰজমেৰী ফিলে দেখি আছে আচ্ছা তো Rosemary Valley কি দেখি আছে it was a happy moment it was a fascinating moment because she had that chance I mean now today she had that chance now she can showcase herself in her society in her family that she is kind hearted I mean Rosemary কথা পাতি আছে যে Rosemary সেই fascinating moment আহি গৈছে যে তাই যে kind hearted হয় আজি কি হৈ যাব proof হৈ যাব she was like the rich she was like the rich little girl in her nursery with all the cupboards to open, all the boxes to unpack. এতিয়া কাৰ কথা কৈছে তো ৰোজমেৰী কি ফিল কৰি আছে ৰোজমেৰী ফিল কৰি আছে লাইক দ্য ৰিচ গাৰ্ল ইন হাৰ নাৰ্চাৰী এতিয়া ঘৰখন নাৰ্চাৰীৰ লগত তুলনা কৰিছে যে ধুনীয়া এখন মানে ৰিচ গাৰ্ল এটা ধনী ৰোজমেৰী কথা কৈছে যে ধনী গাৰ্ল এটা কি হয় যে নাৰ্চাৰীত এটা ফুলৰ দৰে আছে মানে ৰোজমেৰী ঘৰটো এটা নাৰ্চাৰী হয় আৰু য'ত ৰোজমেৰী কি হয় ৰিচ মানে লিটিল গাৰ্ল হয় যেন তেওঁ আমি কি হয় এইটো কি বুলি কওঁ মালি হয় ফুলৰ নেকি ফুলৰ মালি হয় উইথ অল দ্য কাপবৰ্ডছ অপেন অল দ্য বক্সেছ টাৰ্ণ পেক আচ্ছা লাইনটো অলপ ভালকৈ চাই দিছোঁ কি হয় দ্য লাইন means that Rosemary feels like a spoiled, curious child in a nursery. যে নাৰ্চাৰী ৰোজমেৰীৰ এটা নাৰ্চাৰী হয় আৰু নাৰ্চাৰী কি হয় এটা কিউৰিয়াছ চাইল্ড হয় আমাৰ ৰোজমেৰী মানে ঘৰখন এটা নাৰ্চাৰী হয় ৰোজমেৰীৰ কাৰণে আৰু তাৰে কি হয় এটা কিউৰিয়াছ মালি হয় আমাৰ ৰোজমেৰী এক্সাইটেড টু এক্সপ্ল'ৰ আৰু সদায় কি থাকে এক্সাইটেড হৈ থাকে কি কাৰণে এক্সপ্ল'ৰ কৰিবৰ কাৰণে এনজয় কৰিবৰ কাৰণে যিমান পাৰে বস্তু এটা ডেপ্থত সোমাই যাবৰ কাৰণে হা এভৰিথিং এৰাউণ্ড হাৰ আৰু চাৰিওফালে যি বস্তু আছে ৰোজমেৰী মিছ স্মিথৰ কথা কওক ঘৰৰ কথা কওক চুইট এৰমাৰ কথা কওক চফটনেছৰ কথা কওক ৱাৰ্মথৰ কথা কওক চুইট চেণ্টৰ কথা কওক সকলো সময়তে কি কৰিব খোজে এনজয় কৰিব খোজে ৰোজমেৰী ফেলে সেইটোৰ কথাই কৈছে বাই কম্পেয়াৰিং her to a rich little girl, the author suggests that Rosemary treats the situation like a game or entertainment. চাইছে মই যে ক'লো ৰোজমেৰী কথাটো ইয়াতে যে ৰোজমেৰী কি কৰিছে ইয়াতে যেন এটা গেমৰ এটা এণ্টাৰটেইনমেণ্টৰ দৰে চিচুৱেশ্যনটো ট্ৰিট কৰি আছে এই যে মিছ স্মিথক যে লৈ আহিলে তো এইটো এটা ইট ৱাজ লাইক এন এণ্টাৰটেইনমেণ্ট ফৰ ৰোজমেৰী ইট ৱাজ লাইক এ গেম ফৰ ৰোজমেৰী যেন এটা গেম খেলি আছে এণ্টাৰটেইনমেণ্টৰ এটা গেম খেলি আছে কাৰ লগত as if Miss Smith and her condition are things to be opened and unpacked. এতিয়া মিছ স্মিথৰ কণ্ডিশ্যন যেন আজি আনপেক কৰিব মিছ স্মিথক এক্সপ্ল'ৰ কৰিব মিছ স্মিথৰ লগত এনজয় কৰিব মানে সেই লাইনটোত এই কথাবিলাকে কৈছে যে মিছ স্মিথক কি কৰিব এক্সপ্ল'ৰ কৰিব শ্বি ইজ গোয়িং টু আনপেক মিছ স্মিথ হা শ্বি ইজ গোয়িং টু এক্সপ্ল'ৰ দ্য এনজয়মেণ্ট ইট ৱাজ লাইক এ গেম ফৰ ৰোজমেৰী মানে গেমৰ দৰে আছিলে যেন এটা নাৰ্চাৰী হয় য'ত আমাৰ আজি নতুন এটা ফুল আহিছে কোন মিছ স্মিথ তাক এক্সপ্ল'ৰ কৰিব এনজয় কৰিব অল দ্য কাপবৰ্ডছ টু অপেন অল দ্য কাপবৰ্ডছ টু অপেন মানে অল দ্য চিচুৱেশ্যন টু অপেন all the cupboards to open মানে all the situation of Miss Smith to be opened by Rosemary কিন্তু চাগে বুজি পাইছে ইয়াতে পঢ়ি ল'ব আৰু ধুনীয়াকৈ বুজি পাব কাম আপষ্টেয়াৰ্ছ কি ক'লে আহা আহা ওপৰত আহা আপষ্টেয়াৰ্ছ আহিব লাগে বগাই বগাই ওপৰত আহিব লাগে আৰু ছেইড ৰোজমেৰী লংগিং টু বিগিন টু বি জেনাৰেছ আৰু সদায় জেনাৰেছ মানে হ'ব চেষ্টা কৰি she pretended to be generous yes she pretended to be kind-hearted she pretends to be kind-hearted she pretends to be generous তো কি ক'লে জেনাৰেছ হৈ পিনে জেনাৰেছ মানে she was like a polite and friendly and asked Mrs. Smith to come to upstairs come to my room
কি ক'লে come to my room come to my room মোৰ ৰুমত আহা আৰু and besides she wanted to spare this poor little thing. You can see how Mrs. Smith was treated like a and she was considered as a poor little thing. She was treated no doubt beautifully, but she's considered as poor little thing. Poor little thing. Okay. She wanted to spare, Rosemary wanted to spare অলপ সময় কটাব কাৰ লগত সময় অতিবাহিত কৰিব কাৰ লগত with this poor figure with Miss Smith. Rosemary wanted to spare some time. Rosemary wanted to waste some time with Mrs. Smith. Okay, from being stared by okay এটা কথা কৈছে by by the servants. যাতে যাতে চাৰ্ভেণ্টছবিলাকে মিছ স্মিথৰ প্ৰতি এটা শ্বকিং ৱেত চাই থাকিব নোৱাৰে তাৰ কাৰণে কি কৰিলে মিছ স্মিথ wanted to spare this poor little মানে এনেকাকে লৈ যাব মিছ স্মিথক এনেকাকে লৈ যাব বা এনেকাকে ট্ৰিট কৰিব যাতে চাৰ্ভেণ্টছবিলাকে মিছ স্মিথৰ প্ৰতি এটা শ্বকিং ৱেত এটা টেৰিফাইং ৱেত বা ষ্টেয়াৰ্ড বুলি কৈছে যাতে লাগি চাই থাকিব নালাগে So she decided as they mounted the stairs, she would not even ring to Jenny. Even জিনিকো ইয়াতে কি নকৰিব নামাতব জিনি ইহঁতৰ চাৰ্ভেণ্ট হয় এই যে এনেকুৱা এটা না চাৰ্ভেণ্টবিলাকে আহিলেতো আজি মিছ স্মিথক দেখাৰ লগে লগে ভাবিব যে হুইজ দেট গাৰ্ল ছোৱালীজনী বা কোন হয় ক'ৰ পৰা আহিলে দেখাততো তেনেকুৱা ৰ'জমেৰী ফেলৰ দৰে লগা নাই দেখাততো ইমান লাক্সাৰিয়াছ বা ইমান চফিষ্টিকেটেড লগা নাই নিশ্চয় কোনো এটা ভিখাৰী হ'ব যদিও নাছিলে সেইকাৰণে এই যে ৰ'জমেৰী কথাবিলাক ভাবিলে যে আমাৰ ঘৰত যিহেতু চাৰ্ভেণ্ট আছে চাৰ্ভেণ্টে চাই থাকিব তো সেইকাৰণে কি কৰিছিলে যিহেতু আমাৰ মিছ ৰ'জমেৰী ফেল অলপ টাইম স্পেণ্ড কৰিব তাৰ লগত তে এনেকাকে মানে চুপে লৈ গ'ল ঘৰত চুপে লৈ গ'ল ইভেন চি ৰিটাৰ্ণ কল জিনিকো মাথা নাই কোনে মাথা নাই আমাৰ ৰ'জমেৰী ফেল টেক অফ আৰ থিংছ বাই হাৰছেল্ফ ইভেন চাইছে যোনবিলাক কাম টেক অফ আৰ থিংছ বাই হাৰছেল্ফ ইভেন আমাৰ যোনবিলাক কাম চাৰ্ভেণ্টে কৰে তো সেইবিলাক কি কৰি আছে ৰ'জমেৰী কৰি আছে কিয় কৰি আছে যাতে এটা বস্তু এভইড কৰিব পাৰে যে এভইড মানে কি ৰ'জমেৰী মিছ স্মিথক যাতে চাৰ্ভেণ্টবিলাকে লাগি চাই নাথাকে সেই বস্তুটো এভইড কৰিবৰ কাৰণে ৰ'জমেৰী ফেলে নিজৰ কামবিলাক নিজে কৰি আছে যোনবিলাক কাম নৰ্মেলি আমাৰ কোনে কৰে নৰ্মেলি আমাৰ চাৰ্ভেণ্টে কৰে সেইটোৱে কৈছে টেক অফ আৰ থিংছ বাই হাৰছেল্ফ The great things were to be natural. ঠিক The great things were to be natural. যিহেতু আজি এটা অপৰচুনিটি পাইছে this becomes the greatest opportunity for Rosemary তো সেইকাৰণে কি কৈছে the great things to be natural just merely কি বুলি কওঁ এইটো আমি pretend বুলি কওঁ merely acting বুলি কওঁ কি ক'লে the great things were to be natural great things to natural হ'ব লাগে চাৰ্ভেণ্টছ কিয় মাতিম ইমান ময়ে কৰিম না and there cried Rosemary again আকৌ Rosemary মাতি দিলে as they reached her beautiful big bedroom with the curtains drawn the fire leaping on her wonderful lacquer furniture her gold cushions and the primrose and the blue rugs ইমান ধুনীয়া বেডৰুম তো Rosemary সিহঁতে কি পালে ৰিচড হাৰ বিউটিফুল বিগ বেডৰুম তো সিহঁতে দুইজনে বেডৰুমত পালে এণ্ড ইট ৱাজ ৰ'জমেৰিজ বেডৰুম এণ্ড দে মিনছ হিয়াৰ ইনক্লুডছ ৰ'জমেৰি ফেল এণ্ড মিছ স্মিথ অ'কে তো সিহঁতে কি হ'ল দুই এজনে বেডৰুমত গ'ল যোৱাৰ পিছত বেডৰুমৰ ডেছক্ৰিপশ্যন দিছে কাৰ্টেন্সবিলাক একদম দাঙি দিয়া আছিলে তললৈকে তো আমি ইয়াতে আগত কাৰ্টেন্সটো চাম this is known as the curtains which is drawn এইটো চাইছে আপোনালোকে কাৰ্টেন্সটো ধুনীয়াকৈ দাঙি দি আছে তাৰপিছত the fire
ইয়াতে পিকচাৰত এড কৰিলোঁ নাই। আচ্ছা, ফাৰ্নিচাৰৰ ওপৰত কি আছিলে, যিটো সিহঁতৰ লিকুইড ফাৰ্নিচাৰ আছিলে তাৰ ওপৰত ফায়াৰ লিপিং হৈ আছিলে। এই যে এই বস্তুটো চাইছে, এইটো হ'ল ফায়াৰ লিপিং। মানে ধনী মানুহৰ ঘৰত থাকে, য'ত আমাৰ জুইশলা থাকে, এতিয়া উত্তাপৰ কাৰণে ঠাণ্ডাৰ দিন চলি আছিল ন, উইণ্টাৰ মৰ্ণিং চলি আছিল। এণ্ড ইট ৱাজ ৰেইনিং আউটছাইড। আমি পাইছিলোঁ কথাবিলাক, ওৱান আফটাৰনুন উইণ্টাৰ এণ্ড ইট ৱাজ ৰেইনিং আউটছাইড এণ্ড ক্লাউডছবিলাকো আছিলে। তো যিহেতু বিটাৰ কি কৈছিলে, বিটাৰ এটা কোল্ড টেষ্ট ইন এয়াৰ, য়েছ, বিটাৰ কোল্ড টেষ্ট ইন এয়াৰ। তো সেইকাৰণে এইটো ফাৰ্নিচাৰত কি আছিল, ফায়াৰ লিপিং আছিলে। তাৰপিছত কি কৈছে, হাৰ গ'ল্ড কুৱেশ্যনছ, গ'ল্ড কুৱেশ্যনছ, এইটোৰ কথা কৈছে কুৱেশ্যনছ। তো কুৱেশ্যনছ মানে আমি আহ, গাৰু এটা ৰাখি দিওঁ নে কিহত, চোফাত, তো এইটো কুৱেশ্যনছ। তো এই যে গ'ল্ড কালাৰৰ কুৱেশ্যনছৰ কথা কৈছে। তাৰপিছত এণ্ড দ্য প্ৰিমৰোজ এণ্ড ব্লু ৰাগছ, এইটো হ'ল আমাৰ ব্লু ৰাগছ, প্ৰিমৰোজ এণ্ড ব্লু ৰাগছ কাৰ্পেট। প্ৰিমৰোজ এণ্ড ব্লু ৰাগছ ইণ্ডিকেট চফ্ট বিউটিফুল কালাৰ্ড কাৰ্পেট। তো কালাৰ্ড কাৰ্পেটছ ইয়াতে ৰাখিছে। তো আমি সিহঁতৰ ডেছক্ৰিপশ্যনটো ভালকৈ চাওঁ, দেখা পাইছোঁ ইয়াতে কি আছিলে। প্ৰথমত যোনটো কথা, প্ৰথমত আহিব আমাৰ কাৰ্টেইনছ ড্ৰন আছিল, টানি দিয়া আছিলে বা দাঙি দিয়া আছিলে। তাৰপিছত কি আছিলে, ফায়াৰ প্লেচ আছিলে, ঠিক আছে। তাৰপিছত গ'ল্ড কুশ্যনছ আছিল। তাৰপিছত আমাৰ ৰাক্স যোনটো আছিলে, কাৰ্পেট যোনটো আছে, কালাৰ্ড কাৰ্পেট আছিলে। দ্য গাৰ্ল দ্য গাৰ্ল মানে মিছ স্মিথ, হা, এই ছোৱালীজনীৰ কথা কৈছে, মিছ স্মিথ। আপোনালোকে চাব পাৰে ন, হাউ sweetest the moment was actually. Okay. The girl stood just inside the door. ছোৱালীজনী ছোৱালীজনী ঘৰত একদম দৰ্জাখন চাইছে, এইটো হ'ল দৰ্জা, জাষ্ট দৰ্জাখন পাৰ হৈ এটাও থিয় হৈ গৈছে। মানে ছোৱালীজনী ইমানে ভয় খাইছে, আপোনালোকে যদি ছোৱালীজনীৰ মুখখন অলপ চাই, হা, যেন ইয়াতে যোনটো ফিয়াৰ আছিলে একদম ভিজিবল হৈ গৈছে। ছোৱালীজনীৰ মুখখন আপোনালোকে ভালকে অবজাৰ্ভ কৰক, ফিয়াৰটো ভিজিবল হৈ গৈছে, যে এনেকুৱা ফিয়াৰ যে মুখত কথাই নাই আৰু, যে ক'ত আহিছে, কি কৰিব, ৰ'জমেৰী যে কি কৰিব আজি তাৰ লগত, এনেকুৱা টাইপৰ কথা আহি গৈছে। তো ছোৱালীজনী দৰ্জাখন পাৰ হৈ পিনে ইয়াতে থিয় হৈ গৈছে। সেইটোৱে কৈছে যে দ্য গাৰ্ল ষ্টুড জাষ্ট ইনচাইড দ্য ডোৰ, মানে দৰ্জাখন পাৰ হৈ ইয়াতে থিয় হৈ গৈছে। অলপ যে আগুৱাই যাব ন, শ্বি ৱাজ চ' ফ্ৰাইটেন টু গ' ফৰৱাৰ্ড, অলপ যে আগুৱাই যাব কি হৈছিলে, ভয় খাইছিলে। She seemed dazed. Okay. She seemed shocked. Okay. She seemed terrified. তো shocked লাগিছিলে, ভয় লাগিছিলে, terrified ফিল কৰিছিলে। কোনে, এই ছোৱালীজনী, that is মিছ স্মিথ। But Rosemary did not mind that. No, but Rosemary did not mind that. Rosemary was so natural. যে ইমান যে ভয় খাই আছে, তো ৰজমেৰী কিন্তু সেই বস্তুটোক ইমান মানে কি নকৰিল, যে তুমি ইমান কিয় ভয় খাইছা, এইটো তুমি ভয় খাব নালাগিছিলে। যিখিনি বুজাইছে আৰু ইগন'ৰ কৰিলে, যে ঠিক আছে ভয় খাইছে এতিয়া, বা তাৰ প্ৰতি খং কৰা, এনেকা যে তুমি কিয় ভয় খাই আছা, ভয় খাব নালাগে, তাকে কৰা নাই। ৰজমেৰী কি আছিলে, শ্বি বিকেম চ' নেচাৰেল টুৱাৰ্ডছ মিছ স্মিথ। মিছ স্মিথৰ প্ৰতি কি আছিলে, বহুত নেচাৰেল হৈছিলে। তো ইয়াতে পিকচাৰটো আমি চাব পাৰি, কেনেকৈ আমাৰ মিছ স্মিথ কি হয়, চ' নেচাৰেল আমাৰ ইয়াতে দেখা গৈ আছে মিছ স্মিথ বুলি। ৰজমেৰী ফেল কিমান নেচাৰেল হয়, কিমান ধুনীয়াকৈ মিছ স্মিথক মাতি দি আছে। তো মিছ স্মিথে কি হৈছে, ভয় খাই দিয়ে হৈ আছে। তাৰপিছত কথা আহিব, মিছ স্মিথক টানি দিব এটা সময়ত, তো তেতিয়া ৰজমেৰী ফেলটো টানি দিব, মিছ স্মিথ আৰু ভয় খাই থাকিব। যিমান দূৰ টানি য'ত মানে যিমান দূৰলৈকে লৈ যাব, তাতে আমাৰ মিছ স্মিথ ষ্টপ হৈ যাব, ঠিক আছে। তো আজি থাকিব, আমি ইয়াতে লাগিলে আৰু এবাৰ চাই লওক আপোনালোকে, যে কেনেকুৱা ডেছক্ৰিপশ্যনটো চলি আছে। ইয়াৰ পিছত আমি পাৰ্ট 4টো চাম, আৰু ইয়াৰ পৰাই চাম, মনত ৰাখি দিব, কাম এণ্ড চিট ডাউন কথাটো ক'ব। তো এই যে দৰ্জাখন, যে দৰ্জাৰ ওচৰতে যে থিয় হৈ আছিলে, দৰ্জাৰ ওচৰতে যে থিয় হৈ আছিলে, তো তাৰপিছত কি ক'ব, ৰজমেৰী ফেল কাম এণ্ড চিট ডাউন। ইভেন এটা সময়ত ড্ৰেগে কৰিব, যোনটো আমি নেক্সট পাৰ্ট পাই যাম। তেতিয়া নেক্সট পাৰ্ট থাকিব, নেক্সট পাৰ্ট আমি পিছত ডিছকাশ্যন কৰি থাকিম। তো আপোনালোকে যদি, আকৌ এবাৰ কৈছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, নিশ্চয় ছাবস্ক্ৰাইব কৰি দিব, লাইক নকৰিলে লাইক কৰি দিব, আৰু যদি ভাবে যে ফ্ৰেণ্ড চাৰ্কলক শ্বেয়াৰ কৰি লওক, ভিডিঅ'টো উপকাৰ হ'ব, তেতিয়াহ'লে ফ্ৰেণ্ড চাৰ্কলক শ্বেয়াৰ কৰি দিব। আৰু যদি ভাবে যে
মোতকৈ নাম্বাৰ বেছি পাব তেতিয়াহ'লে শ্বেয়াৰ কৰিব নালাগে। আৰু ৱেবছাইটত কি পাব, নোটছখন পাই যাব। তো ৱেবছাইটটোৰ ইয়াতে কিটা দিয়া আছে, আমাৰ লিংক এটা দিয়া আছে। জাষ্ট গুগলত বা যিকোনো এটা ৱেবছাইটত গৈ পিনে আমাৰ কি কৰি দিলে হ'ল, চাৰ্চ কৰি দিলে হ'ল। ঠিক ঠাক চাৰ্চ কৰিব, তো ভুল হৈ গৈছে সেইকাৰণে অহা নাই। তো যি কি নহওক আমি ৱেবছাইটটো অলপ চাই দিব লাগিব, ভুল হৈ গৈছে। ব্লগ স্পট ইয়াতে লৈ গৈছে, এইটো আহিব। আচ্ছা, অলপ ঠিক ঠাককৈ চাবই লাগিব ৱেবছাইটটো। তো পিছত ৱেবছাইটৰ এটা কাম কৰিম মই, দিয়ক ৱেবছাইটৰ লিংকটা মই ইয়াতে চাই লিখিব পাব, ডেছক্ৰিপশ্যন বক্সত দি দিম, যোনটো এইটো একচুৱেলি লিটাৰেচাৰ ফাউণ্ডেশ্যন .blogspot.com। তাতে ইয়াতে আপোনালোকে যদি নোট খোজে তেতিয়াহ'লে এই কাপ অফ টি মাৰি দিব। এই কাপ অফ টি মাৰি দি পিনে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিলে নোটখন পাই যাব, এই কাপ অফ টি। তো গোটেইখিনি নোট ইয়াতে পাই যাব। আৰু যদি বাই কৰিব খোজে অল চেপ্টাৰৰ নোট, তেতিয়াহ'লে ইয়াতে ৰিড মোডত ক্লিক কৰাৰ পিছতে ধুনীয়াকৈ তলত গ'লে চাব পাৰিব। কি চাব পাৰিব তলত গ'লে, চাওঁ। তলত গ'লে ইয়াতে চেক আউট কৰি দিলে হ'ল। চেক আউটৰ পিছত ইয়াতে যিখিনি বস্তু খুজিছে ইয়াতে পইচা অলপ চলপ দিব লাগিব। তো এইখিনি কথাই আৰু বাই কৰি দিলে হ'ল, পে' কৰি দিলে আপোনালোকৰ কোৰ্চটো আপোনালোকৰ চফ্ট কপিতে ডাউনলোড কৰিব পাৰে। তো গোটেই নোটছখিনি দিয়া আছে, চাই ল'ব, ৱেবছাইটত ভিজিট কৰিলে বস্তুখিনি গম পাব। তো থাকিব আজিৰ কাৰণে ইয়াতে, নেক্সট আমি ধুনীয়াকৈ পিছত ডিছকাছ কৰি দিম।